নমস্কাৰ বন্ধুসকল, কি খবৰ? খবৰ চাগে নিশ্চয় ভালে কুশলে থকাটোৱে সকলোকে বিচাৰো আৰু মই ভালে আছো। যিহেতু বহুত দিন ভিডিঅ' লৈ অহা নাই, এনেকুৱা আপডেটটো কোনো নাই বাৰু ভিডিঅ' দিবলৈ। যিহেতু বতৰৰ বিষয়ে মই ভিডিঅ' দি থৈছিলো আপোনালোকক, যিহেতু অৰুণাচলৰ বতৰৰ বিষয়ে মই ভিডিঅ' দি থৈছিলো, তাত বহুতখিনি কমেণ্ট আহি আছে, দাদা আপুনি কিমান তাৰিখে ঘৰৰ পৰা ওলাই যাব, কিমান তাৰিখে অৰুণাচললৈ যাব। সকলোৱে কমেণ্ট কৰি আছে। মই আপোনালোকক কৈ দিছোঁ, মই ঘৰৰ পৰা 6 তাৰিখে ওলাই যাম। ইয়াৰ পৰা আমি তেজপুৰলৈকে যাব লাগিব। তেজপুৰ আমাৰ ঘৰৰ পৰা, আমাৰ গাঁৱৰ পৰা 3 ঘণ্টামান সময় লাগে। তাত গৈ আমি গেট পাছ কাটিব লাগিব। গেট পাছ কাটি হয়তো 6 তাৰিখে যদি যাবগৈ পাৰোঁ অৰুণাচললৈ গুচি যাম, নহ'লে 6 তাৰিখে তেজপুৰত থাকি 7 তাৰিখে অৰুণাচললৈ ৰাতিপুৱাতে ওলাই যাম। ঠিক আছে, 8 তাৰিখৰ পৰাহে ইণ্টাৰভিউটো হ'ব। গতিকে মই 6 তাৰিখে ওলাই যাম তেজপুৰলৈকে। তেজপুৰত হয়তো 6 তাৰিখে থাকিম, পাৰিলে একেবাৰে অৰুণাচললৈকে গুচি যাম গেট পাছ কাটি। বা যদি অনলাইনত টিকেটটো গেট পাছটো পাই যাওঁ, গেট পাছটো পাই গ'লে তেনেহ'লে 7 তাৰিখে যাম অৰুণাচললৈকে। যিহেতু তাত থকা অলপ অসুবিধা হ'ব, গোটেইখিনি বেডিং চেডিং ইয়াৰ পৰা লৈ যাম। আপোনালোকেও যিহেতু গ'লে বেডিং পত্ৰবোৰ একেবাৰে লৈ ল'ব, ডকুমেণ্টছ বেডিংবোৰ লৈ ল'ব। ঠিক আছে। আৰু বহুতখিনিয়ে কমেণ্ট কৰি আছে, দাদা 100% ফিক্স নে এইটো লোৱাটো? এইটো বস্তুটো মই আপোনালোকক কৈ দিছোঁ, মই নটিচটো আপোনালোকক দেখাই দিছোঁ, চাই লওক স্ক্ৰীণত। 100% ফিক্স হয় এইটো লোৱাটো। আৰু লগতে সাল সলনি হৈ যাব পাৰে, কোনো ইয়াত কিবা নাইকিয়া হৈ আছে বৰ্তমান। কাৰণ কিহৰ কাৰণে সাল সলনি হ'ব পাৰে, এয়া মোৰ জাষ্ট মই ছাছপেক্টতহে কৈছোঁ দেই, মই সন্দেহতে কৈছোঁ। কিন্তু এইটো ৰিয়েল হয় নহয় নাজানো, কিন্তু মোৰ সন্দেহত কৈছোঁ, অনুমানিকভাৱে। আৰু আপোনালোকে এইটো ল'ব নালাগে। যিহেতু সাল সলনি হ'লে আপোনালোকে 1 তাৰিখ 2 তাৰিখৰ ভিতৰত আপডেটখিনি পাই যাব। কাৰণ কিহৰ কাৰণে সাল সলনি হ'ব বুলি মই এটা সন্দেহ লাগি আছে, মানে কাৰণ কিহৰ কাৰণে, যিহেতু আপোনালোকে নিশ্চয় গম পাইছে কাশ্মীৰত বহুত ডাঙৰ ঘটনা এটা হৈ আছে। সেই কাৰণত চাগে হয়তো কেঞ্চেল হৈ যাব পাৰে। কোনো ফিক্স নহয়, কেঞ্চেল হৈ গ'লে আপোনালোকে পাই যাব। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব, আপোনালোকে আপডেটখিনি পাই থাকিবলৈ। ঠিক আছে। আচলতে মই অলপ আগতে কথাটো পাতিছিলোঁ, কেঞ্চেল নহ'ব বুলি কৈছে, কিন্তু হ'লেও ধৰি লওক কেঞ্চেল হৈ যাব পাৰে বুলি মই জাষ্ট সন্দেহতে কৈছোঁ। সেইটোৱে আৰু কথাটো। আৰু লগতে বহুতে মোক কমেণ্ট কৰি আছে, দাদা বয়সটো কিমান লাগিব? বয়সটো মই আগতেও কৰিছোঁ। চাওক, ইয়াতে যোনটো অৰুণাচলৰ পতাৰৰ কোনো ধৰণৰ বয়স, কোনো ধৰণৰ চেলাৰী, এনেকুৱা কোনো ধৰণৰ লিখা নাই ইয়াতে। কিন্তু মই যিহেতু এটা ভিডিঅ' আপোনালোকক দিছিলোঁ, হিমাচল প্ৰদেশৰ হিমাচল হিলছৰ পতাৰটো, তাত চেলাৰী, বয়স সকলোবোৰ লিখা আছিলে। ঠিক আছে, মই আপোনালোকে স্ক্ৰীণত দেখাই দিছোঁ। চাওক, ইয়াত বয়স আছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব বুলি। আৰু লগতে চেলাৰীটো চাই লওক, ইয়াতে চেলাৰীটো লিখা আছে আপোনাৰ 30,000-ৰ পৰা 30,240 টকাৰ পৰা। চাওক, গোটেইখিনি কিবা হিমাচলৰ নটিফিকেশ্যনত লিখা আছে, কিন্তু আমাৰ যোনখন ইয়াত অৰুণাচলত ল'ব, ইয়াতে কোনো ধৰণৰ নটিফিকেশ্যনত দিয়া নাই। গতিকে মই জনামতে যোনখিনি হিমাচলত নটিফিকেশ্যনখিনি দিছিলে, সেইমতে চেলাৰী হ'ব, সেইমতে বয়স থাকিব, একেধৰণে প্ৰচেচিংবিলাক হয়। কাৰণ কি একে টেণ্ডাৰ হয়, একে ডিপাৰ্টমেণ্ট হয়, ঠিক সেইধৰণে হ'ব। আপোনালোকক মই দেখাই দিছোঁ, চাই লওক। হিমাচলত কিমান আছিলে, 30,200 কিমান টকাৰ পৰা ষ্টাৰ্টিং চেলাৰী। এইটো ফিক্স চেলাৰী হয়। সকলো তাত পটাৰ আছিলে, চাফাই আছিলে, মানে বেলেগ বেলেগ ধৰণৰ পষ্ট আছিলে। ইয়াতে কোনো ধৰণৰ পষ্টটো এতিয়া অৰুণাচলত কোনো ধৰণৰ পষ্ট, কি পষ্ট আছে এইবোৰ কোনো মেনশ্যন কৰা, জাষ্ট নটিফিকেশ্যনটো দিছে চিম্পলি। ইয়াতে খালি লিখিছে কি কোনটো ষ্টেডিয়ামত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব, খালি প্লেচটো লিখি দিছে, ভিনুটো ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈকে। বাকী একো ইয়াত নটিফিকেশ্যনত লিখা নাই। যিহেতু ছেমেই হ'ব লাগে, বয়স, সীমা আৰু লগতে চেলাৰী একে ছেম সোমাব। আৰু কিছুমানে মোক কমেণ্ট কৰি আছে, হিমাচলত ভিডিঅ' দিয়াৰ সময়ত কিছুমানে ফেক ভিডিঅ' হয়, চাওক, মই ফেক ভিডিঅ' কেতিয়া আপোনালোকক মই প্ৰমাণ দেখাই দিছোঁ। আমাৰে ছাবস্ক্ৰাইবাৰ হয়, দাদা এজন, আমাৰে ভিউৱাৰ্ছ হয়। তেখেতে এপ্লাইও কৰিছিলে, তেখেতৰ এডমিট কাৰ্ডো আহিছিলে, চাই লওক। তেখেতৰ মই দেখাই দিছোঁ, তেখেতৰ এডমিট কাৰ্ডত তেখেতৰ 15 এপ্ৰিলত আছিলে। তেখেতে ইণ্টাৰভিউ দিব নগ'লে। কাৰণ ইণ্টাৰভিউ দিব নোযোৱাৰ কাৰণটো এইটোৱে হ'ল, কাৰণ কি আমাৰ ওচৰতে পষ্টখিনি ওলাই গ'ল। যিহেতু অৰুণাচলত, মই আগতেও কৈছিলোঁ, হিমাচলত ভিডিঅ' দিয়াৰ আগতে মই কৈছিলোঁ আমাৰ অৰুণাচলত কালি পৰহি ওলাব। কিছুমানে কৈছিলে জুলাই মাহত ওলাব, মই কৈছোঁ আপোনালোকক মে' মাহত ওলাব বুলি। এতিয়া মে' মাহতে ওলাই গ'ল, আপোনালোকে নিশ্চয় জানে। কাৰণ কিয়, মোৰ চেনেলৰ পৰা কেতিয়াও মই ফেক ভিডিঅ' নিদিওঁ। দাদাজনৰ এডমিট কাৰ্ডটো আপোনালোকক মই দেখাই লৈছোঁ। চাওক, যদি ফেক ভিডিঅ' হয়, তেখেতৰ এডমিট কাৰ্ডটো কেনেকুৱাকৈ আহিলে আপোনালোকে নিজে কওক। চাওক, মোৰ চেনেলত মই কেতিয়াও ফেক ভিডিঅ' দিবলৈ নিবিচাৰোঁ, আৰু মই সদায় ৰিয়েলটোৱে দিবলৈ চেষ্টা কৰোঁ। গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো ক'বলগীয়া। বহুতখিনি কমেণ্ট থকাৰ কাৰণে মই আপোনালোকক ভিডিঅ'টো তৈয়াৰ কৰি দিলোঁ। সকলোৱে ওলাব বুলি আশা কৰিছোঁ, সকলোৱে যাব বুলি আশা কৰিছোঁ, সকলোকে চিলেকশ্যন হোৱাটোৱে বিচাৰোঁ। যিহেতু
চিলেকশ্যন মানে কি আৰু চিলেকশ্যনটো হৈ যাব গোটেইখিনি ডকুমেণ্ট যদি আপোনালোকৰ ক্লিয়াৰলি থাকে খালি PP হাই হ'ব নালাগে যিহেতু হাই প্ৰেছাৰ থাকিলে তাত কিন্তু ৰিজেক্ট কৰি দিয়া হয় আপোনালোকে ডকুমেণ্টছটো মেডিকেলত যেতিয়া ওলাব চেক কৰাই কেনে ওলাই ল'ব আপোনালোকৰ PP আপোনালোকৰ ফিজিকেল ফিটনেছখিনি গোটেইখিনি আপোনালোকে ইয়াতে পুৰা চেক কৰাই কেনে মেডিকেলৰ ৰিপৰ্টটো আপোনালোকে ডক্টৰৰ পৰা ওলাই ল'ব ঠিক আছে তাতে যাই কিনে আকৌ নিমিলিলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে এইখিনি আছিলে ভিডিঅ'টো আপোনালোকে গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নটিফিকেশ্যন আহিলে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম যিহেতু মই সিহঁতৰ লগত কানেক্ট কৰি আছোঁ লগৰ কেইজনমান আছে তাতে মই সিহঁতৰ লগত কানেক্ট কৰি আছোঁ নতুন আপডেট পালে মই জনাই দিম বাৰু আৰু যদি বাই চান্সত কেঞ্চেল হয় বা কিবা কাৰণত যদি পষ্টপন হৈ যায় তেতিয়াহ'লে আপোনালোকে আপডেটখিনি পাই থাকিব 1-2 তাৰিখৰ ভিতৰত মই আকৌ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম পতাৰৰ বিষয়ে গতিকে আজিলৈ ইমানতে সামৰিছোঁ বাই বাই সকলোকে দিছোঁ নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ